Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে অভিত শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। গতিকে আজি আমি কি পঢ়িম ক্লাছ 10 ৰ আমাৰ যি সোশ্যাল সায়েন্সৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আজি সেকেন্ডটো পাৰ্ট পঢ়িম। তোমালোক অলৰেডি ফাৰ্স্ট পাৰ্টটো হয়তো চাই সকলোৱে আৰু যিসকলে চোৱা নাই চাই লবা আমাৰ চেনেলত আছে। গতিকে আজি আমি পঢ়িম আৰু সেকেন্ড পাৰ্ট গোটেইখিনি বস্তু ডিটেইলত পঢ়িম যে মানে আগৰখিনি যিমানখিনিলৈকে পঢ়িলো তাৰে পিছৰখিনি গোটেইখিনি ডিটেইলত পঢ়িম। ঠিক আছে আৰু ভালদৰে তোমালোকে হয়তো পঢ়া শুনা নিশ্চয় কৰি আছা। গতিকে আজি আমাৰ এই সেকেন্ড পাৰ্টটো ষ্টাৰ্ট কৰোঁ। ফাৰ্স্ট পাৰ্টত আমি কি পঢ়িছিলো ৰাওলাট আইনৰ কথা পঢ়িছিলো, তাৰ পিছত কি পঢ়িছিলো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড যি হৈছিল সেয়া পঢ়িছিলো, হয় নাই? তাৰ পিছত মহাত্মা গান্ধীৰ বিষয়ে গোটেইখিনি বস্তু পঢ়িছিলো। গতিকে আজি আমি ইয়াতে সেকেন্ড পাৰ্টটোত বাকিখিনি বস্তু ধুনীয়াকৈ ডিটেইলত পঢ়িম। গতিকে আজি কি আছে আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ। ঠিক আছে আৰু আইন অমান্য আন্দোলন কি হৈছিলে বন্ধ হৈ গৈছিলে, তাৰে পিছত আকৌ কি হৈ গ'ল পুনৰ আৰম্ভ হৈ গ'ল 1932 চনত। গতিকে গান্ধী আৰউইন চুক্তি 1931 বিফল হোৱাৰ পিছত পুনৰ আইন অমান্য আন্দোলন কি কৰা হয় আৰম্ভ কৰা হয়। আন্দোলন আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ আগতেই মহাত্মা গান্ধী কংগ্ৰেছ সভাপতি বল্লভভাই পেটেলক কি কৰা হয় গ্ৰেপ্তাৰ কৰা হয়। ঠিক আছে মহাত্মা গান্ধীৰ যি কংগ্ৰেছ সভাপতি আছিলে বল্লভভাই পেটেলক কি কৰা হ'ল গ্ৰেপ্তাৰ কৰা হ'ল, মানে আন্দোলন আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ আগতেই। চৰকাৰৰ দমনমূলক ব্যৱস্থা কংগ্ৰেছৰ কাৰ্যালয়সমূহ বলপূৰ্বকভাৱে কি কৰিছিলে অধিগ্ৰহণ কৰা হয়। গণসমাৱেশসমূহ কি কৰিছিলে লাঠিচালনা কৰি ভাঙি পেলোৱা হৈছিলে। শিশু আৰু তিৰোতাৰ ওপৰত অত্যাচাৰ চলাইছিলে। বেত্ৰাঘাত সাধাৰণ শাস্তিৰ ৰূপ লয়। সংবাদ মাধ্যম সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হয়। জাতীয়তাবাদী সাহিত্য কবিতা গল্প উপন্যাস আদিত কি হয় নিষেধাজ্ঞা জাৰি কৰা হয়। মানে চৰকাৰে কি কৰিছিলে এইসমূহ দমনমূলক ব্যৱস্থা চলাইয়ে আছিলে। ঠিক আছে মানে আন্দোলন যিমান তীব্ৰ হৈ গৈ আছিলে চৰকাৰৰো দমনমূলক নীতিসমূহ কি হৈ গৈ আছিলে কঠোৰ হৈ গৈ আছিলে। আন্দোলনৰ গতি চৰকাৰী দমন সত্ত্বেও আন্দোলন সম্পূৰ্ণৰূপে কি হোৱা নাছিল থমকি ৰোৱা নাছিল। কিন্তু দীঘলীয়া আন্দোলনৰ ফলত জনসাধাৰণৰ ৰাজনৈতিক উদ্যম ক্ৰমে কি হৈছিলে হ্ৰাস পাইছিলে আৰু হতাশা আৰু ক্লান্তি জনগণৰ মাজত কি হৈছিলে বিয়পি পৰিছিলে। মানে বহুত দীঘলীয়া মানুহবোৰ হাৰি যোৱা নাছিলে, মানুহবোৰ ৰৈ যোৱা নাছিল, কিন্তু বহুত দীঘলীয়া আন্দোলন হোৱাৰ বাবে কি হৈছিলে মানুহখিনি ক্লান্ত হৈ পৰিছিলে, উদাসীন হৈ পৰিছিলে যে কি হ'ব ভৱিষ্যতটোত কি আছে, মানে মানুহখিনি মানে তেওঁলোকে ভাবিব পৰা নাছিল যে কি হ'ব ইয়াৰে পিছত। ঠিক আছে আন্দোলনৰ সামৰণি 1933 চনৰ মে' মাহত আন্দোলন প্ৰায় কি হয় সীমিত হৈ পৰে আৰু 1934 চনৰ মে' মাহত আইন অমান্য আন্দোলন কি হয় আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰা হয়। ঐতিহাসিক গুৰুত্ব আইন অমান্য আন্দোলনে ভাৰতীয় জনমানসত গভীৰ ৰাজনৈতিক সচেতনতা জগাই তোলে। ব্ৰিটিছ চৰকাৰৰ নিষ্ঠুৰ দমন নীতি বিশ্ববাসীৰ আগত কি হয় উন্মোচিত হয় আৰু ইয়াৰ ফলস্বৰূপে ব্ৰিটিছ শাসনৰ নৈতিক মৰ্যাদা হ্ৰাস পায় আৰু স্বাধীনতা আন্দোলনে নতুন শক্তি আৰু দিশ লাভ কৰে। মানে ইয়াৰ পিছত কি হ'ল যেতিয়া আইন অমান্য আন্দোলন আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰা হ'ল তেতিয়া এটা বস্তু ওলাই পৰিল যে ব্ৰিটিছ চৰকাৰ কিমান নিষ্ঠুৰ সেই গোটেই বিশ্ববাসীৰ আগত কি হৈ পৰিল তেওঁলোকৰ মুখখন মানে উদঙাই পৰিল। ঠিক আছে আৰু ব্ৰিটিছ শাসনৰ যি নৈতিক মৰ্যাদা সেয়া কি হৈ পৰিল হ্ৰাস হৈ পৰিল গোটেই মানে বিশ্বৰ আগত। তাৰপিছত আহিল সাম্প্ৰদায়িক বাটোৱাৰা 1932 আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত 1932 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে কি কৰিলে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰে আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতি নতুন ৰূপত কি হয় প্ৰকাশ পায়। ব্ৰিটিছৰ যি বিভাজন আৰু যি শাসন নীতি আছিল সেয়া নতুন ৰূপত মানে উল্লেখ কৰা হৈছিলে কেতিয়া যেতিয়া সাম্প্ৰদায়িক বাটোৱাৰা হৈছিলে। সাম্প্ৰদায়িক বাটোৱাৰাৰ মুখ্য ব্যৱস্থা শিখ খ্ৰীষ্টান আৰু মুছলমান সংখ্যালঘু হিচাপে পৃথক নিৰ্বাচন মণ্ডল প্ৰদান, যাৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে কি কৰা হয় চিহ্নিত কৰা হয় আৰু দলিতসকলক অন্য হিন্দুসকলৰ পৰা কি কৰা হয় পৃথক কৰি পৃথক নিৰ্বাচন মণ্ডল কি কৰা হয় প্ৰদান কৰা হয়। এই যি সাম্প্ৰদায়িক বাটোৱাৰা হৈছিলে মানে সাম্প্ৰদায়িকভাৱে সকলোখিনি ধৰ্মৰ মানুহক কি কৰা হৈছিলে বেলেগ বেলেগ কৰাৰ কি কৰা হৈছিলে এক প্ৰচেষ্টা আছিলে। গান্ধীজীৰ প্ৰতিবাদ এই সিদ্ধান্তৰ বিৰোধিতা কৰি সেই সময়ত কাৰাগাৰত থকাত মহাত্মা গান্ধীয়ে আমৰণ কি কৰে অনশন আৰম্ভ কৰে। গান্ধীৰ মূল আকাংক্ষা আছিল এই নীতিয়ে হিন্দু সমাজক কি কৰিব বিভক্ত কৰিব। যি ভাৰতবৰ্ষখন কি হয় ইয়াত ধৰ্ম নিৰপেক্ষ এক ৰাষ্ট্ৰ। ঠিক আছে ইয়াত ধৰ্ম বুলি কথা নাই, প্ৰত্যেকজন ধৰ্মৰ মানুহ ইয়াত বসবাস কৰে আৰু গান্ধীজীৰ মনত এটাই ভয় হৈছিল যে গোটেই হিন্দু সমাজখনক কি কৰি পেলাব শেষ কৰি পেলাব ভাঙি পেলাব। ঠিক আছে দলিতসকলক সমাজৰ পৰা সম্পূৰ্ণ কি কৰি পেলাব পৃথক কৰি পেলাব আৰু সেইবাবে তেওঁ কাৰাগাৰত থাকিও কি কৰিছিলে অনশন
চলাই গৈছিলে। পুনে চুক্তি 1932 গান্ধীজীৰ অনশনৰ ফলত পুনে চুক্তি সম্পন্ন হয়। এই চুক্তি অনুসৰি দলিতসকলক অন্য হিন্দুসকলৰ সৈতে যুটীয়া নিৰ্বাচন মণ্ডলত অন্তৰ্ভুক্ত কৰা হয়। ফলস্বৰূপে ব্ৰিটিছসকলে সাম্প্ৰদায়িক বাটোৱাৰা নীতি সংশোধন কৰিবলৈ সন্মত হয়। তাৰমানে কি কৰা হয়, পুনে চুক্তিত কি আছিল, যেতিয়া গান্ধীজী অনশন কৰি আছিলে তাৰে ফলত কি কৰিলে, পুনে চুক্তি সম্পন্ন হয়। আৰু পুনে চুক্তিত কি আছিল যে দলিতসকল কি হ'ব, অন্য হিন্দুসকলৰ সৈতে যুটীয়া নিৰ্বাচন মণ্ডল অন্তৰ্ভুক্ত হ'ব। আৰু ইয়াৰ ফলত কি কৰা হয়, ব্ৰিটিছসকলৰ যি সাম্প্ৰদায়িক বাটোৱাৰা নীতি আছিল তাত কি কৰা হয়, চেঞ্জেছ কিছুমান অনা হয়। সামাজিক প্ৰভাৱ পুনে চুক্তিৰ পাছত গান্ধীজীয়ে সম্পূৰ্ণৰূপে অস্পৃশ্যতা বিৰোধী আন্দোলনত যুক্ত হয়। ইয়াৰ ফলত হৰিজন সেৱক সংঘ কি কৰা হয়, প্ৰতিষ্ঠা কৰা হয়। উদ্দেশ্য আছিল দলিতসকলৰ সামাজিক উন্নতি আৰু অস্পৃশ্যতা কি কৰা, দূৰ কৰা। আৰু সেইটোৱে কি আছিলে, সামাজিক প্ৰভাৱ পৰিছিলে এই বাটোৱাৰাৰ মানে সাম্প্ৰদায়িক বাটোৱাৰাৰ ফলত। ঠিক আছে। ঐতিহাসিক গুৰুত্ব সাম্প্ৰদায়িক বাটোৱাৰে ব্ৰিটিছৰ বিভাজন নীতি স্পষ্টভাৱে প্ৰকাশ কৰে। পুনে চুক্তিয়ে হিন্দু সমাজৰ ঐক্য অক্ষুণ্ণ ৰাখে আৰু এই ঘটনাই সামাজিক সংস্কাৰ আৰু আন্দোলনক কি কৰিছিলে, নতুন গতি প্ৰদান কৰিছিলে। ঠিক আছে। প্ৰত্যেকটো বস্তু ক'ত কেনেকৈ কিহৰ কাৰণে কি প্ৰভাৱ পৰিছিলে, সামাজিক প্ৰভাৱ কি পৰিছিলে, পুনে চুক্তি কি আছিলে, গোটেইখিনি বস্তু ধুনীয়াকৈ মনত ৰাখি যাবা। আৰু তোমালোকে পাৰিলে বহি এটাত গোটেইখিনি বস্তু নোট ডাউন কৰি যাবা, যাতে পৰীক্ষাৰ আগদিনা তোমালোকে ৰিভিজন টাইপকৈ পঢ়ি যাব পাৰা। তাৰপিছত আছিলে কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন 1937 পৰা 1939। 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতত প্ৰাদেশিক স্বায়ত্ব শাসন প্ৰৱৰ্তন কৰা হয়। ইয়াৰ ফলত 1937 চনত প্ৰাদেশিক নিৰ্বাচন কি কৰা হয়, অনুষ্ঠিত কৰা হয়। নিৰ্বাচনৰ ফলাফল কি হ'ল, নিৰ্বাচনৰ ফল অনুসৰি পাঞ্জাৱ, সিন্ধু আৰু বংগদেশ বাদ দি মুঠ 11খন প্ৰদেশৰ ভিতৰত 8খন প্ৰদেশত কি হয়, কংগ্ৰেছে চৰকাৰ গঠন কৰে। আৰু এই যে কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন হৈছিলে তাত কি হৈছিলে, নিৰ্বাচন হৈছিলে। আৰু নিৰ্বাচনত যি প্ৰাদেশিক নিৰ্বাচন হৈছিল তাত কি হৈছিল, পঞ্জাৱ, হিন্দু আৰু বংগদেশ বাদ দি মুঠ 11খন প্ৰদেশৰ ভিতৰত 8খন কি হৈছিলে, কংগ্ৰেছে চৰকাৰ গঠন কৰিছিলে। কংগ্ৰেছ চৰকাৰৰ গুৰুত্ব কংগ্ৰেছ চৰকাৰৰ গঠনে ভাৰতীয়সকলৰ মাজত কি কৰিছিলে, আত্মবিশ্বাস বৃদ্ধি কৰিছিলে। আৰু ঔপনিৱেশিক শাসনৰ বিকল্প হিচাপে কংগ্ৰেছ দলৰ সন্মান কি হৈছিলে, বহুগুণে বৃদ্ধি পাইছিলে। ইয়াৰ দ্বাৰা কংগ্ৰেছ এখন জনপ্ৰিয় আৰু দায়িত্বশীল ৰাজনৈতিক দল হিচাপে কি হৈছিলে, প্ৰতিষ্ঠিত হৈছিলে। কাৰণ সেইখিনি সময়ত তেনেকুৱা কোনো ধৰণৰ বেলেগ দল সংগঠন নাছিল যি আগুৱাই আহিছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ। ঠিক আছে। সময়কাল আছিলে কংগ্ৰেছ মন্ত্ৰীসভা 1937 পৰা 1939 চনলৈকে বিভিন্ন প্ৰদেশত কি চলায়, শাসন চলায়। তাৰপিছত আহিল কংগ্ৰেছ চৰকাৰৰ পদত্যাগ 1939। দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণি 1939 চনত কি হৈছিলে, দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছিলে। কিন্তু কংগ্ৰেছ বা ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে কি কৰিছিলে, জাৰ্মানীৰ বিৰুদ্ধে ভাৰতক যুদ্ধত অন্তৰ্ভুক্ত বুলি কি কৰিছিলে, ঘোষণা কৰি দিছিলে। মানে যিসমূহ বিধানত নিৰ্বাচিত সদস্য আছিলে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে কি কৰিছিলে, জাৰ্মানীৰ বিৰুদ্ধে, ঠিক আছে, জাৰ্মানীৰ বিৰুদ্ধে ভাৰতক যুদ্ধৰ অন্তৰ্ভুক্ত বুলি ঘোষণা কৰি দিছিলে। আৰু কংগ্ৰেছৰ আপত্তি কি আছিলে, কংগ্ৰেছৰ দাবী আছিল ভাৰতীয় জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধত যোগদান কৰাটো অগ্ৰহণযোগ্য। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি নোপোৱালৈকে এই যুদ্ধত যোগ দিব নোৱাৰে। কাৰণ ভাৰতখন তেতিয়াও কি আছিলে, ব্ৰিটিছৰ অধীনত আছিলে। আৰু ব্ৰিটিছৰ অধীনত থাকিলে বেলেগৰ অধীনত থকাৰ পিছত যুদ্ধ কৰাটো কি নাছিলে, গ্ৰহণযোগ্য নাছিলে। পদত্যাগৰ সিদ্ধান্ত কংগ্ৰেছৰ এই দাবী নমনাত কংগ্ৰেছৰ সকলো প্ৰাদেশিক মন্ত্ৰীসভাই 1939 চনৰ 1 নৱেম্বৰ তাৰিখে কি কৰে, পদত্যাগ কৰে। কংগ্ৰেছ চৰকাৰৰ পদত্যাগে ব্ৰিটিছ শাসনৰ চৰাচৰি মনোভাৱ উন্মোচন কৰে, ভাৰতীয়সকলৰ স্বাধীনতাৰ দাবীক অধিক শক্তিশালী কৰে। এই ঘটনাই পৰৱৰ্তী স্বাধীনতা আন্দোলনৰ বাবে গুৰুত্বপূৰ্ণ পটভূমিৰ কি কৰে, সৃষ্টি কৰে। মানে ইয়াৰ পিছত কি হ'ল, যেতিয়া ক'লে যে কংগ্ৰেছে যে আমি নোৱাৰিম, ভাৰত চৰকাৰে যিহেতু কৈয়ে দিলে যে জাৰ্মানীৰ এগেইনষ্টত লাগিব, কিন্তু যিসমূহ জাতীয় কংগ্ৰেছৰ নেতা আছিলে তেওঁলোকে ক'লে যে আমি নোৱাৰিম, আমি বেলেগৰ অধীনত আছোঁ এতিয়ালৈকে, গতিকে বেলেগৰ অধীনত থকাৰ পিছত যুদ্ধ কৰাটো কি নহয়, গ্ৰহণযোগ্য নহয়। কিন্তু তেওঁলোকৰ কথা নমনাৰ কাৰণে নেতাসকলে কি কৰিলে, তেওঁলোকৰ মানে কংগ্ৰেছৰ সকলো প্ৰাদেশিক মন্ত্ৰীসভাই কি কৰিলে, পদত্যাগ কৰিলে। পাকিস্তানৰ দাবী 1940 1939 চনত কংগ্ৰেছ মন্ত্ৰীসভাই পদত্যাগ কৰাৰ পাছত মুছলিম লীগে 22 ডিচেম্বৰ 1939 তাৰিখ দিনটো কি কৰিলে, মুক্তি দিৱস হিচাপে পালন কৰিলে। ঠিক আছে, চনবোৰ মনত ৰাখি যাবা ধুনীয়াকৈ। লাহোৰ অধিৱেশন মাৰ্চ 1940 মুছলিম লীগৰ লাহোৰ অধিৱেশনত মহম্মদ আলী জিন্নাই সভাপতিত্ব কৰে। জিন্নাই তেওঁৰ সভাপতীয় ভাষণত দ্বিজাতি তত্ত্বৰ ওপৰত কি কৰে, গুৰুত্ব আৰোপ কৰে।
দ্বিজাতি তত্ত্ব কি হয় দ্বিজাতি তত্ত্ব অনুসৰি হিন্দু আৰু মুছলমান দুটা কি হয় পৃথক জাতি দুয়ো জাতি একেলগে এখন ৰাষ্ট্ৰত শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিব নোৱাৰে মানে যেতিয়া লাহোৰত অধিৱেশন হ'ল লাহোৰত অধিৱেশন হোৱাতে সভাপতি কোনে আছিলে মহম্মদ আলী জিন্নাই আৰু মহম্মদ আলী জিন্নাই কৈছিলে যে আমাক কি লাগে দ্বিজাতি তত্ত্ব লাগে মানে দ্বিজাতি তত্ত্ব অনুসৰি হিন্দু আৰু মুছলমান দুটা পৃথক জাতি আৰু এই দুটা পৃথক জাতি কি কৰিব নোৱাৰে একেলগে এখন ৰাষ্ট্ৰত থাকিব নোৱাৰে পাকিস্তানৰ দাবী জিন্নাই মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ দাবী উত্থাপন কৰে এই সুকীয়া গৃহভূমিয়ে তেওঁ কি বুলি কয় পাকিস্তান বুলি নামাকৰণ কৰে আৰু জিন্নাই কৈছিলে যে মুছলমানসকলৰ বাবে এক্সট্ৰাকে এখন গৃহভূমি লাগে আৰু সেইখনকে তেওঁ কি কৰিছিলে পাকিস্তান নামে মানে নামাকৰণ কৰিছিলে ঠিক আছে ব্ৰিটিছ চৰকাৰৰ ভূমি ভাৰতীয় জাতীয় আন্দোলনক দুৰ্বল কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰে পৃথকতাবাদী প্ৰৱণতাক উৎসাহিত কৰে ইয়াৰ ফলস্বৰূপে হিন্দু মুছলমান ঐক্যত ফাট মেলে স্বাধীনতা আন্দোলন কি হৈ পৰে দুৰ্বল হৈ পৰে আৰু ইয়াৰে মানে চান্স কোনে লৈছিলে ব্ৰিটিছসকলে কাৰণ ব্ৰিটিছসকলে আৰম্ভণিৰ পৰা বিচাৰিয়ে আছিলে হিন্দু মুছলমান সদায় কি হওক বেলেগ বেলেগ হওক প্ৰত্যেকটো ধৰ্মৰ মাজত কাজিয়া লগাটো আৰু ইয়াৰ পিছত কি হ'ল জিন্নাৰ এই ডিচিশ্যনটো জিন্নাই যি মানে কৈছিলে তাৰে পিছত ব্ৰিটিছ চৰকাৰে কি কৰিলে সমৰ্থন কৰিলে এই পৃথকতাবাদীক আৰু তাৰ পিছত ইয়াতে কি হৈছিলে ইয়াৰে পিছত যি হিন্দু মুছলমানৰ ঐক্য আছে তাত ফাট মেলিছিলে সম্পৰ্কত ফাট মেলিছিলে আৰু স্বাধীনতা আন্দোলন কি হৈ পৰিছিলে দুৰ্বল হৈ পৰিছিলে ঠিক আছে ঐতিহাসিক গুৰুত্ব পাকিস্তানৰ দাবীয়ে ভাৰত বিভাজনৰ পথ প্ৰশস্ত কৰে 1947 চনৰ দেশ বিভাজনৰ বীজ ৰোপণ কৰে ঠিক আছে তাৰ পিছত আছিল ব্যক্তিগত সত্যাগ্ৰহ অক্টোবৰ 1940 প্ৰথমটো আছিল আগষ্ট প্ৰস্তাৱ আগষ্ট অফাৰ 1940 চনৰ আগষ্ট মাহত ভাইসৰয়ে বিখ্যাত আগষ্ট প্ৰস্তাৱ কি কৰে ঘোষণা কৰে এই প্ৰস্তাৱৰ জৰিয়তে ভাইসৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হয় ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদলৈ কি কৰা হয় পৰিণত কৰা হয় ভাৰতীয়সকলক দ্বিতীয় মহাযুদ্ধত অংশগ্ৰহণলৈ উৎসাহিত কৰাৰ কি কৰা হয় চেষ্টা কৰা হয় এই যি আগষ্ট প্ৰস্তাৱ আছিল তাতে ঠিক আছে তাৰ পিছত আছিল আগষ্ট প্ৰস্তাৱৰ সীমাবদ্ধতা আগষ্ট প্ৰস্তাৱত ভাৰতক পূৰ্ণ স্বাধীনতা দিয়াৰ বিষয়ে কোনো উল্লেখ নাছিল সেই কাৰণে কংগ্ৰেছ আৰু মুছলিম লীগ দুয়োৱে এই প্ৰস্তাৱ কি কৰিছিলে প্ৰত্যাখ্যান কৰিছিলে ঠিক আছে মানে আগষ্ট প্ৰস্তাৱত তেনেকুৱা কোনো ধৰণৰ যদিও কি কৰিছিলে দ্বিতীয় মহাযুদ্ধত অংশগ্ৰহণ কৰিব দিছিলে কিন্তু স্বাধীনতাৰ কথা কোনো ধৰণৰ উল্লেখ নথকাৰ কাৰণে জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগে কি কৰিছিলে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ ব্ৰিটিছ চৰকাৰৰ এই নীতিবোৰৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ নেতৃত্বত 1940 চনৰ অক্টোবৰ মাহত কংগ্ৰেছে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰে এই সত্যাগ্ৰহৰ উদ্দেশ্য আছিল ব্ৰিটিছ চৰকাৰৰ যুদ্ধনীতিৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ জনোৱা ভাৰতীয়সকলৰ বাক স্বাধীনতা আৰু নৈতিক অধিকাৰ ৰক্ষা কৰা মানে এই যে ব্যক্তিগত সত্যাগ্ৰহ চলিছিলে তাৰে এটাই উদ্দেশ্য আছিল যে ব্ৰিটিছ চৰকাৰৰ যুদ্ধনীতিৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কাৰণ গান্ধীজীয়ে সদায় বিচাৰিছিলে অহিংস আৰু সত্যত থাকি কি কৰা আন্দোলন কৰা ঠিক আছে অহিংসভাৱে আন্দোলন কৰা সত্যত থাকি আন্দোলন কৰা কোনো ধৰণৰ যুদ্ধ কোনো ধৰণৰ মানে মাৰপিট তেওঁ বিচৰা নাছিলে ঠিক আছে ব্যক্তিগত সত্যাগ্ৰহৰ বৈশিষ্ট্য এই আন্দোলনটো গণ আন্দোলন নাছিল ব্যক্তিগতভাৱে চলোৱা হৈছিলে সীমিত সংখ্যক সত্যাগ্ৰহীকহে অংশগ্ৰহণৰ অনুমতি দিয়া হৈছিলে ইয়াক দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা যায় ঠিক আছে মানে এই যে ব্যক্তিগত সত্যাগ্ৰহ আছিল তাক দিল্লীলৈ চলো সত্যাগ্ৰহ বুলিও জনা যায় প্ৰথম সত্যাগ্ৰহী ব্যক্তিগত সত্যাগ্ৰহত প্ৰথমে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কোন আছিল আচাৰ্য বিনোৱা ভাবে তেওঁৰ পিছত বহুতো কংগ্ৰেছ নেতা আৰু কৰ্মীও কি কৰা হয় গ্ৰেপ্তাৰ কৰা হয় তাৰ পিছত আছিল ক্ৰিপছ মিছন 1942 দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু দ্ৰুত অগ্ৰগতিয়ে ভাৰতৰ সুৰক্ষালৈ কি কৰে গম্ভীৰ বিপদ সৃষ্টি কৰে ইয়াৰ ফলত ইংলেণ্ডে ভাৰতীয়সকলৰ প্ৰতি মনোভাৱ কিছু কোমল কৰে ভাৰতৰ সহযোগিতা লাভ কৰাৰ প্ৰয়োজন অনুভৱ কৰে ঠিক আছে মানে কি হ'ল দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া জাপানৰ অংশগ্ৰহণ আৰু দ্ৰুত অগ্ৰগতিয়ে ভাৰতৰ সুৰক্ষালৈ কি কৰে বিপদ আনে তেতিয়া কি কৰিলে ইংলেণ্ডসকলে কি কৰিলে ভাৰতীয়সকলৰ প্ৰতি অকমান কোমল মনোভাৱ ৰাখিলে আৰু ৰাখাৰ পিছত কি হ'ল ভাৰতৰ সহযোগিতা লাভ কৰাৰ কি কৰিলে প্ৰয়োজন অনুভৱ কৰিলে ক্ৰিপছ মিছনৰ আগমন 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে ছাৰ ষ্টেনফৰ্ড ক্ৰিপছক এখন নতুন সাংবিধানিক প্ৰস্তাৱ লৈ ভাৰতলৈ কি কৰে প্ৰেৰণ কৰে এই প্ৰস্তাৱসমূহকে কি বুলি কোৱা হয় ক্ৰিপছ মিছন বুলি কোৱা হয় মানে ব্ৰিটিছ চৰকাৰে কি কৰিলে ব্ৰিটিছ চৰকাৰে ছাৰ ষ্টেনফৰ্ড ক্ৰিপছনক এখন সাংবিধানিক প্ৰস্তাৱ লৈ পিনে ভাৰতলৈ পঠিয়াই দিলে যাক ক্ৰিপছ মিছন বুলি কোৱা হয় ক্ৰিপছ মিছনৰ প্ৰধান প্ৰস্তাৱসমূহ কি আছিল যুদ্ধ শেষ হোৱাৰ পিছত স্বশাসিত ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব মানে ইণ্ডিয়ান ইউনিয়ন ভাৰতীয় প্ৰদেশসমূহে
এই যুক্তৰাষ্ট্ৰত যোগ দিব বা পৃথক হৈ থকাৰ অধিকাৰ পাব আৰু এখন গণসভা গঠন কৰি ভাৰতৰ সংবিধান কি কৰা হ'ব প্ৰণয়ন কৰা হ'ব এই আছিল ক্ৰিপছ মিছনৰ প্ৰধান প্ৰস্তাৱৰ সীমাবদ্ধতা কি আছিল ক্ৰিপছ মিছনত যুদ্ধ চলি থকাৰ সময়ত ক্ষমতা হস্তান্তৰৰ কথা উল্লেখ নাছিল এই কাৰণে কংগ্ৰেছ আৰু মুছলিম লীগ দুয়োৱে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল কংগ্ৰেছ আৰু মুছলিম লীগৰ প্ৰতিক্ৰিয়া কংগ্ৰেছে তৎক্ষণিকভাৱে স্বাধীনতা নথকাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে আৰু মুছলিম লীগেও পাকিস্তানৰ দাবীৰ স্পষ্ট স্বীকৃতি নথকাত প্ৰস্তাৱটো কি কৰিলে নাকচ কৰিলে মানে প্ৰস্তাৱখিনি দিছিল ঠিকই আছিল ঠিক আছে এইকেইটা প্ৰস্তাৱ দিছিলে যে স্বশাসিত ভাৰতীয় যুক্তৰাষ্ট্ৰ হ'ব তাৰ পিছত যুক্তৰাষ্ট্ৰৰ সময়ত যোগ দিব বা পৃথক হৈ থাকিব পাৰিব বা গণসভা গঠন কৰি ভাৰতৰ সংবিধান প্ৰণয়ন কৰা হ'ব বুলি কৈছিল যদিও কি কৰা হৈছিলে তেনেকুৱা ধৰণৰ স্পষ্টতা নাছিলে তাত কোনো ধৰণৰ ঠিক আছে আৰু সেইকাৰণে কি কৰিছিলে নাকচ কৰিছিলে জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগে পোষ্ট ডেটেড চেক মন্তব্য এই প্ৰস্তাৱক ব্যংগাত্মকভাৱে কি কৰা হৈছিল এটা দেৱালীয়া বেংকৰ এখন পোষ্ট ডেটেড চেক মানে উকলি যোৱা বুলি কোৱা হৈছিল ইয়াৰ অৰ্থ ভৱিষ্যতৰ আশ্বাস আছে কিন্তু বৰ্তমান কোনো বাস্তৱ সুবিধা নাই মানে ভৱিষ্যতৰ এটা ৰাস্তা দেখুৱাইছিলে আশা দেখুৱাইছে কিন্তু বৰ্তমানত তেনেকুৱা ধৰণৰ কোনো কি নাই সুবিধা নাই সেইকাৰণে কি বুলি কোৱা হৈছে ইয়াক ব্যংগাত্মক বুলি কোৱা হৈছে ঠিক আছে ভাৰত ত্যাগ আন্দোলন আগষ্ট 1942 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় গান্ধী আৰু নেহেৰুৱে হিটলাৰ আৰু নাৎসিবাদৰ বিৰোধিতা কৰিছিল কিন্তু সম্পূৰ্ণ স্বাধীনতা দিলে ব্ৰিটিছক সহায় কৰাৰ কি কৰিছিলে প্ৰস্তাৱ দিছিল ব্ৰিটিছ চৰকাৰে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে প্ৰতিবাদ স্বৰূপে 1939 চনত কংগ্ৰেছ মন্ত্ৰীসভাসমূহে পদত্যাগ কৰে 1940-41 চনত কংগ্ৰেছে এলানি সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰে মানে কি হৈছিলে গান্ধী আৰু নেহেৰুৱে হিটলাৰ আৰু নাৎসিবাদৰ কি কৰিছিলে প্ৰত্যাখ্যান কৰিছিলে ঠিক আছে বিৰোধিতা কৰিছিলে কিন্তু গান্ধীজীয়ে কৈছিলে যে যদি তেওঁলোকক কি কৰা হয় স্বাধীনতা দিয়া হয় তেতিয়াহ'লে ব্ৰিটিছক সহায় কৰিব আৰু ব্ৰিটিছে এই প্ৰস্তাৱ নাকচ কৰিছিলে আৰু তাৰে কাৰণে তেওঁলোকে কি কৰিছিলে সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছিলে ব্ৰিটিছ চৰকাৰৰ অৱস্থান ব্ৰিটেইনত সকলো দলৰ সমন্বয়ত চৰকাৰ আছিল লেবাৰ পাৰ্টিয়ে ভাৰতীয় দাবীৰ প্ৰতি সহানুভূতি দেখুৱাইছিল কিন্তু প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিল অত্যন্ত কি আছিল ৰক্ষণহীন আছিল ব্ৰিটিছ সাম্ৰাজ্য সংকুচিত কৰাৰ বিপক্ষে আছিল ঠিক আছে ক্ৰিপছ মিছনৰ ব্যৰ্থতা 1942 চনত ছাৰ ষ্টাফৰ্ড ক্ৰিপছনক ভাৰতলৈ পঠিওৱা হয় উদ্দেশ্য আছিল যুদ্ধত ভাৰতীয় সহায় লাভ কৰা প্ৰস্তাৱত কি হ'ল যুদ্ধৰ পিছত ডমিনিয়ন ষ্টেটাছ সাংবিধানিক পৰিষদৰ কথা আছিল কিন্তু তাৎক্ষণিক স্বাধীনতা নথকাত ক্ৰিপছ মিছন কি হয় ব্যৰ্থ হয় মানে তাতে কোনো ধৰণৰ স্বাধীনতাৰ কথা উল্লেখ নাছিল কাৰণে এই যে ক্ৰিপছ মিছন ব্ৰিটিছ চৰকাৰে যি পঠাইছিলে সেই ক্ৰিপছ মিছন কি হৈ গ'ল ব্যৰ্থ হৈ গ'ল ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণসমূহ কি আছিল জাপানৰ ভাৰত আক্ৰমণৰ আশংকা পূৰ্ববংগত সন্ত্ৰাস ব্ৰিটিছে দেশখনৰ ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মাজত সৃষ্টি হোৱা নিৰাপত্তাহীনতা অনুভৱ এইকেইটা আছিল ভাৰত ত্যাগ আন্দোলনৰ কাৰণসমূহ আন্দোলনৰ আৰম্ভণি আগষ্ট 1942 চনত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলন কি কৰে আৰম্ভ কৰে আগষ্ট মাহত আৰম্ভ হোৱা বাবে ইয়াক কি বুলি কোৱা হয় আগষ্ট বিপ্লৱ বুলিও কোৱা হয় 8 আগষ্ট 1942 চনত মুম্বাইত কংগ্ৰেছে ব্ৰিটিছ শাসনৰ তাৎক্ষণিক অন্ত বিচাৰি প্ৰস্তাৱ কি কৰে গ্ৰহণ কৰে ঐতিহাসিক আগষ্ট সভা স্থান আছিল মুম্বাইৰ গোৱালিয়া টেংক বৰ্তমান আগষ্ট ক্ৰান্তি ময়দান গান্ধীজীৰ ঐতিহাসিক আহ্বান আছিল কৰিম কিংবা মৰিম ডু অৰ ডাই ঠিক আছে হয় কৰিম নহলে মৰিম এই আহ্বানে সমগ্ৰ দেশৰ জনসাধাৰণক আন্দোলনত জপিয়াই পেলায় ব্ৰিটিছ চৰকাৰৰ দমন নীতি কংগ্ৰেছ নিষিদ্ধ ঘোষণা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ বহু নেতা দ্বিতীয় বিশ্বযুদ্ধ শেষ নোহোৱালৈকে কি হ'ল জেলত বন্দী থাকিবলগীয়া হ'ল মানে এইফালে আন্দোলনবোৰ তীব্ৰ হৈ গৈ আছিল আৰু এইফালে ব্ৰিটিছে কি কৰি আছিল মানুহবোৰক দমন কৰি আছিল ঠিক আছে গণ আন্দোলন ৰূপ কি হ'ল চৰকাৰ দমন কৰাত ব্যৰ্থ হয় সমগ্ৰ দেশজুৰি হৰতাল বিদেশী দোকান ধ্বংস ৰেল ষ্টেচন পুলিচ থানা আদালত আক্ৰমণ ৰেল লাইন ভাঙি পেলোৱা হয় টেলিফোন লাইন কাটি দিয়া হয় এইবোৰ আছিল গণ আন্দোলনৰ ৰূপ যিমান চেষ্টা কৰিও কি হৈছিল গণ আন্দোলনক বাধা দিব পৰা নাছিল ব্ৰিটিছ চৰকাৰে সমান্তৰাল চৰকাৰ কিছুমান অঞ্চলত ব্ৰিটিছ শাসন উচ্ছেদ কৰি নিজা চৰকাৰ গঠন কৰা হয় মুক্ত অঞ্চলসমূহ বালিয়া সাতাৰা দৰবাৰ বালাসোৰ তালচেৰ আদি আৰু ব্যাপক প্ৰভাৱ ক'ত পৰিছিল উত্তৰ প্ৰদেশ বিহাৰ বংগ মুম্বাই উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশ এইসমূহত কি হৈছিল বিশেষকৈ প্ৰভাৱ পৰিছিল জনসাধাৰণৰ ভূমিকা কি আছিল ছাত্ৰ ছাত্ৰী মহিলা কৃষক শ্ৰমিক সকলোৱে স্বতঃস্ফূৰ্তভাৱে কি কৰিছিল
এই আন্দোলনত অংশগ্ৰহণ কৰিছিলে মানে কোনো এজন ব্যক্তিও কি হোৱা নাছিলে ৰৈ থকা নাছিলে সকলো এই আন্দোলনত জপিয়াই পৰিছিল তাৰপিছত আছিলে ভাৰতীয় জাতীয় সেনা বাহিনী ইণ্ডিয়ান নেশ্যনেল আৰ্মি 1942 চনৰ আন্দোলন দমৰ হোৱাৰ পিছত দেশৰ ভিতৰত ৰাজনৈতিক কাৰ্যকলাপ কমি যায় কিন্তু ভাৰতৰ বাহিৰত জাতীয় আন্দোলনে কি হৈছিলে নতুন ৰূপ লৈছিলে এই সময়ছোৱাত সুভাষ চন্দ্ৰ বসুৱে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সুভাষ চন্দ্ৰ বসুৰ বিদেশ যাত্ৰা 1941 চনত ব্ৰিটিছ চৰকাৰে সুভাষ চন্দ্ৰ বসুক কি কৰিছিলে গৃহবন্দী কৰিছিলে মানে ঘৰতে কি কৰিছিলে বন্দী কৰি ৰাখিছিলে কিন্তু তেওঁ পুলিচৰ চকুত ফাঁকি দি আফগানিস্তান ৰাছিয়া জাৰ্মানী ব্ৰহ্মদেশ আৰু মালয়লৈ যায় লক্ষ্য আছিল বিদেশৰ সহায় লৈ ভাৰতক কি কৰা মুক্ত কৰা ঠিক আছে তেওঁ মানে তেওঁক বন্দী কৰি ৰাখিছিল যদিও তেওঁ পুলিচৰ চকুত ফাঁকি দি এইসমূহ ঠাইত ভ্ৰমণ কৰিছিল যাতে কি হয় ভাৰতখনক মুক্ত কৰিব পাৰে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণা কেপ্টেইন মোহন সিং প্ৰথমে ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠনৰ ধাৰণা দিয়ে মানে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণা দিয়ে তেওঁ আছিল মালয়ত থকা এজন ভাৰতীয় সৈনিক জাপানৰ হাতত বন্দী হোৱা ভাৰতীয় যুদ্ধবন্দীসকলক লৈ বাহিনী গঠনৰ চিন্তা কৰা হয় ঠিক আছে তো কি কৰিছিলে যে ভাৰতীয় জাতীয় সেনা বাহিনী গঠন কৰাৰ প্ৰস্তাৱ কোনে দিছিলে কেপ্টেইন মোহন সিং আৰু তেওঁ আছিলে মালয়ত থকা এজন ভাৰতীয় সৈনিক আৰু তেওঁ কি কৰিছিলে জাপানৰ হাতত যিসমূহ ভাৰতীয় যুদ্ধবন্দীসকল আছিলে তেওঁলোকক লৈ কি কৰা হৈছিলে বাহিনী গঠন কৰাৰ চিন্তা কৰিছিলে ভাৰতীয় স্বতন্ত্ৰ লীগ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ মাৰ্চ 1942ত টকিঅ'ত কি কৰা হৈছিল এই লীগ গঠন কৰা হৈছিল জুন 1942ত বেংকক ৰাসবিহাৰী বসুক কি কৰা হৈছিল সভাপতি নিৰ্বাচিত কৰা হৈছিল আইএনএ পুনৰ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় সুভাষ চন্দ্ৰ বসুক কি কৰা হৈছিল জাপানলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল নেতাজীৰ নেতৃত্ব গ্ৰহণ সুভাষ চন্দ্ৰ বসু জাপান পোৱাৰ পিছত ৰাসবিহাৰী বসুৱে কি কৰিলে সভাপতিত্ব ত্যাগ কৰে আৰু সুভাষ চন্দ্ৰ বসু কি হয় ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ সভাপতি আৰু ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ কি হয় সৰ্বোচ্চ নেতা হৈ পৰে ঠিক আছে আজাদ হিন্দ চৰকাৰৰ গঠন কেনেকৈ হ'ল 21 অক্টোবৰ 1943ত ছিংগাপুৰত আজাদ হিন্দ চৰকাৰৰ অস্থায়ী চৰকাৰ গঠন হয় উদ্দেশ্য আছিল ব্ৰিটিছ মুক্ত ভাৰত গঠন আইএনএ পুনৰ সংগঠিত কৰা হয় যুদ্ধবন্দী আৰু সাধাৰণ লোকক কি কৰা হয় সৈন্যত ভৰ্তি কৰোৱা হয় আৰু মহিলা বাহিনী কৰা হয় যেনেকৈ ঝাঁচী ৰাণী বাহিনী গঠন যুদ্ধ পুঁজি সংগ্ৰহ কৰা হয় তাৰ মানে এইসমূহ কি কৰা হৈছিল লাহে লাহে গঠন কৰা হৈছিল যাতে ব্ৰিটিছৰ ওপৰত কি হৈ পৰিছিল ব্ৰিটিছ না আহি পৰিছিল মানুহখিনিৰ ঠিক আছে সকলো মানুহৰ কি হৈছিল ব্ৰিটিছ না আহি পৰিছিল মানুহবোৰ কি হৈ পৰিছিল অস্থিৰ হৈ পৰিছিল যেনেকৈ হ'লেও ব্ৰিটিছৰ হাতৰ পৰা মুক্ত পাব লাগে আইএনএৰ কাৰ্যকলাপ কি আছিল মূল শ্লোগান আছিল জয় হিন্দ ঠিক আছে মানে ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ মূল শ্লোগান আছিল জয় হিন্দ জাপানৰ সহায়ত ব্ৰহ্মদেশ ইম্ফল আৰু কোহিমাত কি কৰিছিল যুদ্ধ কৰিছিল নেতাজীৰ বিখ্যাত আহ্বান মোক তেজ দিয়া মই তোমালোকক কি দিম স্বাধীনতা দিম এই আহ্বানে সৈন্যসকলক কি কৰিছিল গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল ঠিক আছে তাৰপিছত আছিলে পতন আৰু আত্মসমৰ্পণ দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয় হয় আৰু ফলস্বৰূপে আইএনএকো আত্মসমৰ্পণ কৰিবলগীয়া হয় নেতাজীৰ মৃত্যু আৰু মূল্যায়ন আগষ্ট 1945ত বিমান দুৰ্ঘটনাত সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱা বুলি কোৱা হয় কিছুমান জাতীয়তাবাদীয়ে ফেচিবাদী শক্তিৰ সহায় লোৱাৰ বাবে সমালোচনা কৰে তথাপিও ভাৰতীয় জনতা আৰু সৈন্যৰ মাজত তেওঁ দেশপ্ৰেমৰ এক কি কৰা হয় মহান অনুপ্ৰেৰণা তেওঁক কি বুলি কোৱা হয় নেতাজী বুলি সন্মান কৰা হয় ঠিক আছে নেক্সট আছে স্বাধীনতাৰ দিশে অগ্ৰগতি 1945ত ব্ৰিটিছে দ্বিতীয় বিশ্বযুদ্ধত জয়লাভ কৰে লৰ্ড ৱাভেলে সিমলা সন্মিলন আহ্বান কৰে যিটো ব্যৰ্থ হৈ পৰে 1946ত প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলিয়ে কেবিনেট মিছন ভাৰতলৈ কি কৰে পঠিয়াই দিয়ে কেবিনেট মিছনৰ প্ৰস্তাৱ আছিল ভাৰতক এখন যুক্তৰাষ্ট্ৰ হিচাপে গঠন দেশখনক তিনিটা গোটত বিভক্ত কৰা হৈছিল গোট ক খ আৰু গ সংবিধান প্ৰণয়নৰ বাবে সংবিধান সভা গঠন আৰু সংবিধান প্ৰস্তুত নোহোৱা পৰ্যন্ত অস্থায়ী চৰকাৰৰ গঠন মানে এইখিনি আছিল কেবিনেট মিছনৰ প্ৰস্তাৱ ঠিক আছে অন্তৰ্বৰ্তীকালীন ৰাজনীতি কি আছিল সংবিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছে অধিক আসন লাভ কৰে মুছলিম লীগে প্ৰত্যক্ষ দাবী দিৱস 16 আগষ্ট 1946ত কি কৰে পালন কৰে আৰু বংগত সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি পায় নেহেৰু নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ কি কৰা হয় গঠন কৰা হয় আৰু ক্ষমতা হস্তান্তৰৰ ঘোষণা 20 ফেব্ৰুৱাৰী 1947ত এটলিয়ে কি কৰে ঘোষণা কৰিছে 1948ৰ জুনৰ ভিতৰত কি হ'ব ক্ষমতা
হস্তান্তৰ হ'ব আৰু মাৰ্চ 1947 লৰ্ড মাউণ্ট বেটেন ভাৰতৰ কি হ'ব ভাইসৰয় হিচাপে নিযুক্ত হ'ব তাৰপিছত কি আছে 1947 চনৰ 3 জুনৰ যি ঘোষণা পত্ৰ আছিল 1947 চনৰ 3 জুনত ভাৰতৰ ভাইসৰয় লৰ্ড মাউণ্ট বেটেনে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে তে ঘোষণা কৰে যে দেশখন কি হ'ব বিভাজন নকৰিলে ভাৰতৰ সমস্যা সমাধানৰ কি হ'ব অন্য উপায় নাই মানে ভাৰতখনক কি কৰিব লাগিব বিভাজন কৰিবই লাগিব কংগ্ৰেছৰ শীৰ্ষ নেতা সকলোকো এই সিদ্ধান্ত মানি ল'বলৈ পতিয়ন নিয়াবলৈ সক্ষম হয় ঘোষণা পত্ৰৰ মুখ্য বৈশিষ্ট্য কি আছিল ভাৰতবৰ্ষক দুটা পৃথক ৰাষ্ট্ৰত বিভাজন কৰা হ'ব এখন হ'ব ভাৰত আৰু এখন হ'ব কি পাকিস্তান উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমতৰ জৰিয়তে বাসিন্দাসকলে সিদ্ধান্ত ল'ব পাৰিব ভাৰত নে পাকিস্তানত কি কৰিব যোগ দিব যিখিনি উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত আছিল পাঞ্জাব আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে নিজে সিদ্ধান্ত ল'ব প্ৰদেশ দুখন কি হ'ব বিভাজিত হ'ব নে নহয় আৰু দেশীয় ৰাজ্যসমূহে নিজৰ ইচ্ছা অনুসৰি ভাৰত অথবা কি কৰিব পাৰিব পাকিস্তানত যোগ দিব পাৰিব এইসমূহ কি কৰা হৈছিল ঘোষণা পত্ৰত উল্লেখ কৰা হৈছিল তাৰ পিছত আহিল ভাৰত স্বাধীন আইন 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন 1947 অনুমোদন কৰে আৰু এই আইনৰ জৰিয়তে ভাৰত ব্ৰিটিছ শাসনৰ আনুষ্ঠানিক কি পৰে অন্ত পৰে ভাৰত স্বাধীন আইনৰ মুখ্য দফাসমূহ কি আছিল 15 আগষ্ট 1947 চনৰ 15 তাৰিখে ভাৰত পাকিস্তানে স্বাধীনতা লাভ কৰিব ভাৰত আৰু পাকিস্তান নামেৰে দুটা স্বশাসিত স্বাধীন ৰাষ্ট্ৰ গঠন কৰা হ'ব দুয়োখন দেশৰ সংবিধান সভাই নিজ নিজ সিদ্ধান্ত অনুসৰি ব্ৰিটিছ কমনৱেলথত যোগ দিব পাৰিব প্ৰতিখন স্বশাসিত দেশত এজনকৈ গভৰ্ণৰ জেনেৰেল নিযুক্ত কৰা হ'ব গভৰ্ণৰ জেনেৰেলক ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব আৰু দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ কি কৰিব অধিকাৰ লাভ কৰিব ঠিক আছে আৰু লাষ্টত আহিল 15 আগষ্ট 1947 যি স্বাধীন ভাৰতৰ কি হয় জন্ম হয় মানে 15 আগষ্ট 1947 চনৰ 15 তাৰিখে কি হয় ব্ৰিটিছ ৰাজত্বৰ আনুষ্ঠানিক অৱসান ঘটে দেশ বিভাজন স্বাধীনতাৰ সময়তে দেশখন ভাৰত আৰু পাকিস্তান নামেৰে দুভাগত বিভক্ত হয় নতুন ৰাষ্ট্ৰসমূহৰ নেতৃত্ব কোনে দিছিল প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল মোহাম্মদ আলী জিন্না ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু তো ৰেড ক্লিফ ৰেখা কি আছিল 17 আগষ্ট 1947 তাৰিখে ৰেড ক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপে ঘোষণা কৰা হয় মনত ৰাখিবা ৰেড ক্লিফ ৰেখা আৰু বাংলাদেশৰ সৈতে সীমা 1971 চনৰ মাৰ্চ মাহত পূৰ্বৰ পূব পাকিস্তান স্বাধীন হৈ কি পৰে বাংলাদেশ গঠন হয় আৰু তেতিয়াৰ পৰা ৰেড ক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও কি কৰা হয় গণ্য কৰা হয় গতিকে এইখিনি আছিল আমাৰ আজি কেনেকৈ কি হ'ল ভাৰত আৰু পাকিস্তানৰ বিভাজন হ'ল ঠিক আছে কেনেকৈ আইন অমান্য আন্দোলন পুনৰ হৈছিল স্বাধীনতা মানে ভাৰতীয় আন্দোলন কেনেকৈ হ'ল ঠিক আছে সত্যাগ্ৰহ আন্দোলন কেনেকৈ হ'ল গান্ধীজীৰ এটাই মত আছিল যে অহিংসা আৰু সত্যত থাকি কি কৰা আন্দোলন কৰা গতিকে প্ৰত্যেকজন মানুহৰ যি ত্যাগ ভাৰতখন স্বাধীন কৰাৰ কাৰণে আমি হেয়া কি কৰিব লাগিব সদায় আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব ঠিক আছে গতিকে আজিলৈ ইমানখিনিয়ে আছিলে হয়তো বস্তুখিনি তোমালোকে ভালদৰে বুজি পালা এইখিনি বস্তু ধুনীয়াকৈ তোমালোকে বহিত নোট ডাউন কৰি ল'বা তেতিয়া তোমালোকৰ কি হ'ব পঢ়িবৰ কাৰণে আৰু বেছি সহজ হৈ পৰিব গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে যদি ভাল লাগিল চাই লাইক এটা কৰি দিবা আৰু ভালদৰে পঢ়া শুনা কৰিবা আৰু নিজৰ স্বাস্থ্যৰ কেয়াৰ ল'বা থেংক ইউ